নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডক লৈ নতুন আপডেট। যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। ইতিমধ্যে ৰেচন কাৰ্ডৰ নতুনকৈ ফৰ্ম আহি গ'ল, কিন্তু ক'ত আহিলে, কেনেকৈ আবেদন কৰিব আৰু কিমান তাৰিখলৈকে আবেদন কৰিব পাৰিব সবিশেষ জানিব। আৰু যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু মহিলাসকলৰ বাবে ভাল খবৰ। মহিলাসকলক দিব চৰকাৰে 10,000কৈ টকা, কিন্তু এই 10,000 টকা কেনেকৈ লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। আপোনালোকে সকলোৱে জানে যে অহা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। কিন্তু ৰেচন কাৰ্ড নতুনকৈ অনলাইনৰ মাধ্যমত হ'ব নে অফলাইনৰ মাধ্যমত হ'ব? গতিকে নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো চাই লওক কি আছে এই আপডেটত। বন্ধু-বান্ধৱীসকল ইয়াতে চাওক যে নতুনকৈ 19,92,166 গৰাকীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এপ্লিকেশ্যন ফৰ্ম ছাবমিশ্যন পিৰিয়ড 19 ছেপ্টেম্বৰ টু 15 অক্টোবৰ। যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকে 19 তাৰিখৰ পৰা অৰ্থাৎ 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা 15 অক্টোবৰ তাৰিখৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব লাগিব। বন্ধু-বান্ধৱীসকল ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে ফৰ্মখন ক'ত পাব, অনলাইনৰ মাধ্যমত হ'ব নে নাই, পোনপ্ৰথমতে এই আপডেটটো চাই লওক যে ফৰ্মছ এভেইল এট ফুড পাব্লিক ডিষ্ট্ৰিবিউটেশ্যন এছ কনজুমাৰ এফআৰএছ ব্ৰাঞ্চ। অৰ্থাৎ আপোনালোকে য'ৰ পৰা বিনামূলীয়াকৈ চাউল লাভ কৰে তাতে কিন্তু আপোনালোকে সুলভ মূল্যৰ দোকানত নতুনকৈ ফৰ্ম প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে, তাৰ পৰাও লাভ কৰিব পাৰিব। নহ'লে আপোনালোকে ইন অল ডিষ্ট্ৰিক্ট চাব ডিভিশ্যন অৰ্থাৎ ব্লকৰ জৰিয়তেও কিন্তু নতুনকৈ ফৰ্ম লাভ কৰিব। আপোনালোকৰ ব্লক য'ত হয় এই ব্লকত গৈ কিন্তু আপোনালোকে নতুনকৈ ফৰ্ম লাভ কৰিব পাৰিব। আৰু অথবা যদি অনলাইনৰ মাধ্যমত কৰে তেন্তে অনলাইনৰ পৰ্টেলো দি আছে pds.assam.government.in। আপোনালোকে অনলাইনৰ মাধ্যমতো নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰ তাৰিখৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব লাগিব আৰু অনলাইনৰ মাধ্যমতো পাৰিব বা অফলাইনৰ মাধ্যমতো পাৰিব। গতিকে আপোনালোকৰ সুবিধা অনুযায়ী য'তে আবেদন কৰে আপোনালোকক জিলা ভিত্তিত বিতৰণ কৰিব নতুনকৈ ৰেচন কাৰ্ড। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু ৰেচন কাৰ্ডক লৈ ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট দিছে। ইয়াতে পোনপ্ৰথমে চাই লওক। আপডেটটো হয়তো আপোনালোকে ভালকৈ পঢ়িব নোৱাৰিছে, কিন্তু আপডেটটো আহিছে, মই জুম কৰি আপোনালোকক পঢ়াই পেলি দেখুৱাইছোঁ। বন্ধু-বান্ধৱীসকল নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব? পোনপ্ৰথমতে চাই লওক যে ফৰ্ম চি ডিউটি ফিল্ড এণ্ড চাইন অৰ্থাৎ ফৰ্ম চি আপোনালোকে পূৰণ কৰিব লাগিব আৰু আপোনালোকৰ নথি-পত্ৰসমূহ ফৰ্ম চিৰ লগত দিব লাগিব। তাৰ বাবে লাগিব ভেলিডিটি আধাৰ কাৰ্ড অৰ্থাৎ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। তাৰপিছত লাগিব ভোটাৰ আইডি কাৰ্ড বা ভোটাৰ লিষ্টত নাম থকা লিষ্টখন লাগিব। তৃতীয়তে লাগিব আপোনালোকৰ প্ৰুফ অফ এড্ৰেছ চাৰ্টিফিকেট অফ ডকুমেণ্টছ। আপোনালোকে যিকোনো এটা এড্ৰেছ প্ৰুফৰ কাৰণে দিব পাৰে। আৰু তাৰপিছত পাছপৰ্ট চাইজ ফটো লাগিব। আপোনালোকে যিখিনি মেম্বাৰৰ অৰ্থাৎ সদস্যৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে সকলোৰে ফটো লাগিব। আৰু বেংক একাউণ্ট নাম্বাৰ ইনফৰমেশ্যন আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰো লাগিব। যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰিছে তেন্তে আপোনালোকে বেংক একাউণ্ট নাম্বাৰ দিয়াটো বাধ্যতামূলক। কাৰণ আপোনালোকে যেতিয়া নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব এতিয়া যে বেংক একাউণ্ট ৰেচন কাৰ্ডৰ লগত দিব সেই একাউণ্টতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধনসমূহ সোমাব। গতিকে আপোনালোকে বেংক একাউণ্ট নাম্বাৰটো দিয়াটো বাধ্যতামূলক। আৰু বেংক একাউণ্ট নম্বৰ দিওঁতে আপোনালোকে অলপ সাৱধানে দিব যাতে কোনো ধৰণৰ খেলিমেলি নহয়। বন্ধু-বান্ধৱীসকল নতুনকৈ ৰেচন কাৰ্ড কোনে লাভ কৰিব, কি ক্ৰাইটেৰিয়া আছে অৰ্থাৎ যোগ্য হ'ব নে নহয় সবিশেষ জানক। এপ্লিকেশ্যন এনুৱেল ফেমিলি ইনকাম শুড বি লেছ দেন 4 লাখ অৰ্থাৎ 4 লাখ টকাৰ ভিতৰত আপোনালোকৰ বছৰি আয় হ'ব লাগিব। তাতকৈ ওপৰত যদি হয় তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰিবলৈও নাপাব। আৰু পজিশ্যন অফ ভেলিডিটি আধাৰ কাৰ্ড ইন কম্পালচাৰী। আৰু বন্ধু-বান্ধৱীসকল যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। আৰু বছৰি 4 লাখ টকাতকৈ আয় যিসকলৰ কম হ'ব তেওঁলোকে চৰকাৰী চাকৰি কৰিলেও তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। গতিকে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব হ'লে আপোনালোকৰ বাবে সুখবৰ। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পালে যে নতুনকৈ ৰেচন কাৰ্ড আবেদন কেনেকৈ কৰিব, ক'ত কৰিব লাগিব। ফৰ্ম চিৰ জৰিয়তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড অনলাইনৰ মাধ্যমতো আবেদন কৰিব পাৰিব, অফলাইনৰ মাধ্যমতো আবেদন কৰিব পাৰিব। কিন্তু 19 তাৰিখৰ পৰা 15 অক্টোবৰৰ ভিতৰতহে আবেদন কৰিব পাৰিব। আৰু ডকুমেণ্টছ কি লাগে ইতিমধ্যে আপোনালোকক কৈ দিলোঁ, সেইখিনি ডকুমেণ্টছে লাগিব। তাৰ বাহিৰে কোনো ধৰণৰ ডকুমেণ্টছ নালাগে। কাৰণ ইতিমধ্যেও ৰাজ্য চৰকাৰে ডকুমেণ্টছৰ ক্ষেত্ৰতো নতুনকৈ আপডেট দিছে যে এইখিনি ডকুমেণ্টছ লাগিব বুলি। গতিকে বন্ধু-বান্ধৱীসকল যিসকলে ৰেচন কাৰ্ড পোৱা নাছিলে তেওঁলোকৰ বাবে সুখবৰ। যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰেই আপোনালোকৰ পঞ্চায়তৰ যোগেদি হওক বা আপোনালোকে য'ত বিনামূলীয়াকৈ চাউল দিয়ে সুলভ মূল্যৰ দোকানত তাতে যোগাযোগ কৰক। নহ'লে আপোনালোকে ব্লকৰ জৰিয়তেও নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন
আবেদন কৰিব পাৰিব বা অনলাইনৰ মাধ্যমতো আবেদন কৰিব পাৰিব। কিন্তু ৰেচন কাৰ্ডক লৈ কিন্তু এটা ডাঙৰ আপডেট আছিলে আৰু আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ বহুতে হয়তো নাজানে নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু কি কি ডকুমেণ্টছ লাগিব সবিশেষ জানিলে। আৰু ৰেচন কাৰ্ডক লৈ কিবা সুধিব থাকিলে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, চাউলৰ উপৰিও কিন্তু চৰকাৰী বহুতকেইটা সা সুবিধা লাভ কৰিব পাৰিব। কাৰণ আজিকালি যিকোনো আঁচনি লাভ কৰিব বিচাৰিলে পোনপ্ৰথমতে ৰেচন কাৰ্ডটো লাগে, অৰ্থাৎ ৰেচন কাৰ্ডটো বাধ্যতামূলক কৰিছে চৰকাৰে। যেনেকৈ অৰুণোদয় আঁচনি 3.0, অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব। আৰু কিছুমানে হয়তো PM কিষাণৰ ধনসমূহ লাভ কৰিব বা চৰকাৰী ঘৰ লাভ কৰিব বা গেছ লাভ কৰিব, গেছ চিলিণ্ডাৰ বা বহুতো ধৰণৰ এনেকুৱা চৰকাৰী লেট্ৰিন টয়লেট লাভ কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে। গতিকে যিসকলৰ নাই তেওঁলোকে অতি শীঘ্ৰে ৰেচন কাৰ্ড আবেদন কৰক যদি আপোনালোকৰ যোগ্য হয়। কাৰণ ৰাজ্যত নতুনকৈ 20 লাখ পৰিয়ালক 20 লাখ হিতাধিকাৰীসকলক অৰ্থাৎ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ইতিমধ্যে ৰাজ্য চৰকাৰে সাজু হৈছে, গতিকে আপোনালোকে সকলোৱে আবেদন কৰক। আজিৰ 2 নম্বৰ আঁচনিটো হৈছে অসমবাসী ৰাইজৰ কাৰণে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ক লৈ। বন্ধু বান্ধৱীসকল, যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। অহা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। কিন্তু মোক বহুতে কমেণ্ট কৰি সুধিছে যে 19 অক্টোবৰ তাৰিখৰ পৰা নে 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা, অৰ্থাৎ অহাকালিৰ পৰাই নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। কিন্তু মোক বহুতে কমেণ্ট কৰি সুধিছে যে নতুনকৈ অৰুণোদয় আঁচনি 3.0 অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব নে অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। চাওক বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0ক লৈ এতিয়ালৈকে কোনো ধৰণৰ কোৱা নাই যে অনলাইনৰ মাধ্যমত আবেদন হ'ব বুলি। অফলাইনৰ মাধ্যমত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু অফলাইনৰ মাধ্যমত হ'লে হয়তো আপোনালোকৰ যি ফৰ্মখন গাঁও পঞ্চায়তত পাব, নহ'লে আপোনালোকে ব্লকত পাব। ব্লকৰ জৰিয়তেও কিন্তু নতুনকৈ ফৰ্ম পাব অৰুণোদয় আঁচনি 3.0। পূৰ্বৰ যিখন ফৰ্ম আছিলে সেই ফৰ্ম নহ'ব, এতিয়া নতুনকৈ অৰুণোদয় আঁচনি 3.0 নতুন ফৰ্ম আহিব আৰু নতুন ফৰ্মখন আপোনালোকে ফিল আপ কৰি নিৰ্ধাৰিত সময় থাকিব, সেই সময়ৰ ভিতৰত জমা দিব লাগিব আপোনালোকে। তাৰ পিছতে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত আপোনালোকে অন্তৰ্ভুক্ত হ'ব। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হ'ব তেওঁলোকক যি 1250 টকা প্ৰতি মাহৰ 10 তাৰিখে দিয়ে, সেই পইচাটো অক্টোবৰ মাহত নিদিয়ে। কিন্তু আপোনালোকে ভাবিব পাৰে যে অক্টোবৰ নৱেম্বৰ মাহত পাম নেকি, নেপায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত হ'ব তেওঁলোকক প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ অহা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব তেওঁলোকক এই ধনসমূহ প্ৰেৰণ কৰা। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়া আবেদন কৰে তেতিয়াহ'লে অহা জানুৱাৰী মাহৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 1250 টকাকৈ লাভ কৰিব। আৰু বন্ধু বান্ধৱীসকল, যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধন পাই আহিছিলে তেওঁলোকে যদি ৰেচন কাৰ্ড নথকাকৈ অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে, তেনে ক্ষেত্ৰত তেওঁলোকে আকৌ নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। আৰু তাৰ বাবে তেওঁলোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড। এই দুয়োটা ডকুমেণ্টছ থাকিলে আপোনালোকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেহে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বা যোগ্য হ'ব। তাৰ উপৰিও কেইবাটাও নথিপত্ৰ লাগিব। ইতিমধ্যে মই ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব যদি চোৱা নাই। আৰু বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 অনলাইনৰ মাধ্যমত যদি আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰে ৰাজ্য চৰকাৰে, তেনেহ'লে ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত মই আপলোড কৰিম। বা অৰুণোদয় আঁচনি 3.0ক লৈ যদি নতুন কিবা আপডেট আহে আপোনালোকৰ মাজত মই আগবঢ়াম ভিডিঅ' এটা বনাই। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু যদি অৰুণোদয় আঁচনি 3.0ক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে অসমবাসী ৰাইজৰ কাৰণে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ মহিলাসকলৰ কাৰণে। মহিলাসকলক দিব 10,000কৈ টকা চৰকাৰে। কিন্তু এই 10,000 টকা কিহৰ বাবে দিব, কিহৰ কাৰণে দিব আৰু কেনেকৈ লাভ কৰিব আৰু কেতিয়া দিব সবিশেষ জানক। পোনপ্ৰথমে আপডেটটো কি আহিছে ইয়াতে চাওক। 1 কোটি মহিলালৈ 10,000কৈ টকা, প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ আঁচনি ঘোষণা। 1 কোটি মহিলালৈ বছৰি 10,000 টকা আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰত আগবাঢ়িছে আৰু লাখ লাখ মহিলালৈ মোদী চৰকাৰৰ বৃহৎ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিলে। 5 বছৰলৈকে বছৰি 1 কোটিৰো অধিক মহিলাই লাভ কৰিব 10,000কৈ টকা। মোদীৰ জন্মদিনত লাখ লাখ মহিলাক বৃহৎ উপহাৰ দিয়াৰ ঘোষণা কৰিলে ইতিমধ্যে। 21ৰ পৰা 60 বছৰ বয়সৰ মহিলাই লাভ কৰিব বছৰি 10,000কৈ টকা আৰু দুটাকৈ কিস্তিত মহিলাসকলক বছৰি দিয়া হ'ব 10,000কৈ টকা বুলি ঘোষণা কৰিলে। যোৱা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে সুভদ্ৰা আঁচনিখন। আৰু 1 লাখ মহিলাৰ উপস্থিত প্ৰধানমন্ত্ৰীৰ জন্মদিনত উদ্বোধন কৰিলে সুভদ্ৰা আঁচনিখন।
আৰু 2028 পৰা 29 বৰ্ষলৈকে বছৰি 10,000 টকাকৈ লাভ কৰিব মহিলাসকলে। অৰ্থাৎ 1 কোটি মহিলালৈ বছৰি 10,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে আগবাঢ়িছে। আৰু এই আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে উদ্ভাৱন কৰিলে। গতিকে যিসকল মহিলাই যোগ্য হ'ব তেওঁলোককে এই আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু 1 লাখ মহিলাই বছৰি 10,000কৈ টকা লাভ কৰিব বিনামূলীয়াকৈ। আৰু 2টা ইনষ্টলমেণ্টৰ যোগেদি তেওঁলোকক দিয়া হ'ব 10,000কৈ টকা, অৰ্থাৎ 5,000 প্লাছ 5,000, অৰ্থাৎ 2টা কিস্তিত দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিলে। গতিকে বন্ধু-বান্ধৱীসকল, এই আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি তেওঁৰ জন্মদিনৰ উপলক্ষে এই আঁচনিখন উদ্ভাৱন কৰিছে। গতিকে এতিয়ালৈকে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। কেনেকৈ আবেদন কৰিব লাগিব, ক'ত ফৰ্ম পাব, কেনেকৈ কি ডকুমেণ্টছ লাগিব, সবিশেষ জানিব এইটো চেনেলৰ জৰিয়তে। গতিকে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকক, তেতিয়াহ'লে সবিশেষ আপডেটসমূহ পাই থাকিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি হওক, ৰেচন কাৰ্ডে হওক বা সুভদ্ৰা আঁচনি হওক, PM কিষাণ হওক, যিকোনো আঁচনিক লৈ যদি কিবা সুধিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ বহুতে হয়তো এই আপডেটখিনিৰ বিষয়ে নাজানে বা ৰেচন কাৰ্ডৰ বিষয়ে জনা নাছিলে। গতিকে সকলোৰে মাজতে শ্বেয়াৰ কৰিব। আৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।